যে কোনজন নেতা কৰ্মীয়ে কিমান মহিলাৰ এগেইনষ্টত কিমান ঘৃণনীয় কাম কৰিব পাৰে সেই মাতৃ শব্দটোকে কলংকৃত কৰিছে বিজেপি এগৰাকী নেত্ৰী যে বেটি বচাও বেটি পঢ়াও বুলি যেটো স্লোগান দি বিজেপি আহিছিলে প্ৰকৃতাৰ্থত এতিয়া আমাৰ বেটিসকলক বিজেপিৰ পৰাহে বচাবলগীয়া পৰিস্থিতি আহি পৰিছে আসলতে বিজেপি যি ভাৰতীয় জনতা পাৰ্টি এই দলটো ভাৰতীয় জনতা পাৰ্টি নামটো খলাই পেলে বলৎকাৰী জনতা পাৰ্টি ৰাখি দিয়াটোৱে আমি উচিত বুলি ভাবো সব বিজেপি দলটোৰ মাজত এতিয়া অঘোষিত এটা প্ৰতিযোগিতা চলি আছে যে কোনজন নেতা কৰ্মীয়ে কিমান মহিলাৰ এগেইনষ্টত কিমান ঘৃণনীয় কাম কৰিব পাৰে আৰু চাওক বিজেপিয়ে কৈছিলে পৰিৱৰ্তন আনিব কিন্তু যেটো পৰিৱৰ্তন তেওঁলোকে লৈ আহিলে এই পৰিৱৰ্তন কিন্তু আমাৰ সমাজত আজি একসেপ্ট কৰিব পৰা এক পৰিৱৰ্তন নহয় কাৰণ আমাৰ মাতৃ বুলি যেটো শব্দ মা এটা কেৱল শব্দ নহয় এক অনুভূতি আৰু পৃথিৱীৰ সকলোতকৈ সেফেষ্ট প্লেস বুলি ক'লে মাতৃ কাষত বুলি ক'ব পাৰি আৰু তাতে সেই মাতৃ শব্দটোকে কলংকৃত কৰিছে বিজেপি এগৰাকী নেত্ৰী উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী তেখেত আৰু তেখেতে নিজৰ 13 বছৰীয়া কণমানি সন্তানটিক বলপূৰ্বকভাৱে উঠাই লৈ গৈ পেলাই নিজৰ বন্ধু তথা নিজৰ বন্ধুৰ আৰু বন্ধুসকলৰ দ্বাৰা ধৰ্ষণ কৰাই নিজে উপস্থিত থকাৰ সময়ত জানুৱাৰী মাহত এই গাড়ীৰ ভিতৰত এই কণমানি ছোৱালীজনীক মদ খাবলৈ বাধ্য কৰাই পেলে মাতৃয়ে নিজেই বাকি এই সকল লম্পটসকলক দি পেলে ধৰ্ষণ কৰাই কন্যা সন্তানটিয়ে যেতিয়া কান্দি কান্দি মাকক কয় যে মা মোৰ লগত কি হৈছে মোক বচোৱা কিন্তু মাকে কয় যে এয়া এক সাধাৰণ কথা এই ঘটনা ঘটি থাকিব এবাৰতে তেওঁলোকে সন্তুষ্ট নহল বাৰম্বাৰ এই ঘটনা ঘটিয়ে থাকিলে বাৰম্বাৰ ঘটে কন্যা সন্তানটো ঘৰত যেতিয়া শুই থাকে মাতৃ কোলাত মাতৃয়ে উঠাই লৈ হোটেলৰ কোঠালৈ লৈ যায় আকৌ বলপূৰ্বকভাৱে কন্যা সন্তানটিৰ ওপৰত উপৰ্যু পৰি ধৰ্ষণ কৰে কন্যা সন্তানটিয়ে যেতিয়া পিতৃৰ ওচৰত আহি পেলে এই কথাখিনি অৱগত কৰে কন্যা সন্তানটিক তেতিয়া মাতৃ তথা সেই লম্পট কিটাই ভয় খুৱাই যে পিতৃক যদি কৈ দিয়া আমি তোমাক হত্যা কৰি পেলাম কিন্তু তথাপিতো কন্যা সন্তানটি কি হৈছে বুলি পিতৃয়ে জানিবলৈ পাৰি গুটেইখিনি কথা পুলিচৰ আগত অৱগত কৰে আৰু যি পৰীক্ষাসমূহ স্বাস্থ্য পৰীক্ষাসমূহত এই ভয়ংকৰ তথ্য ইতিমধ্যে ওলাই পৰিছে গতিকে আমি এটা কথাই ক'ব বিচাৰিম যে বেটি বচাও বেটি পঢ়াও বুলি যেটো স্লোগান দি বিজেপি আহিছিলে প্ৰকৃতাৰ্থত এতিয়া আমাৰ বেটিসকলক বিজেপিৰ পৰাহে বচাবলগীয়া পৰিস্থিতি আহি পৰিছে আসলতে বিজেপি যি ভাৰতীয় জনতা পাৰ্টি এই দলটো ভাৰতীয় জনতা পাৰ্টি নামটো খলাই পেলে বলৎকাৰী জনতা পাৰ্টি ৰাখি দিয়াটোৱে আমি উচিত বুলি ভাবো আৰু ৰাইজে হেয়াই কাম্য কৰিছে